CPIMৰ বৰ্ষীয়ান নেতা হেমেন দাসৰ অভিযোগ নস্যাৎ ভূপেন বৰাৰ মনোৰঞ্জন তালুকদাৰৰ পৰিৱৰ্তে আন নেতা প্ৰাৰ্থিত্ব দিয়া হলে কংগ্ৰেছৰ কোনো আপত্তি নাছিল বুলিও স্পষ্ট কৰে APCCৰ সভাপতিগৰাকীয়ে অসম বিধানসভাত থকা CPIMৰ আসনখন কংগ্ৰেছে খালি কৰিব দিবিচৰাৰ বাবে মনোৰঞ্জন তালুকদাৰক কংগ্ৰেছে সমৰ্থন দিব বিচৰা নাছিল বুলিও ঘোষণা কৰিছে ভূপেন বৰাই বোকা ছটিওৱাৰ খেল নেখেলিবলৈও হেমেন দাসক হকিয়নি APCCৰ সভাপতিগৰাকীৰ বোকা ছটিয়ালে তেওঁৰ গাটো বোকা পৰিব বুলি সতৰ্কবাণী ভূপেন বৰাৰ হেমেন দাস ডাঙৰীয়াক মই বহুত শ্ৰদ্ধা কৰোঁ তেখেতৰ লগত কেতিয়াও আমি বিতৰ্কত যাব নিবিচাৰোঁ কিন্তু মই এষাৰ কথাই কম যে বৰপেটাত যিজন CPM দলৰ প্ৰাৰ্থী তেখেত বৰ্তমান বিধানসভাত CPMৰ একমাত্ৰ বিধায়ক আমি কংগ্ৰেছে বিচাৰোঁ যে অসম বিধানসভাত CPMৰ এগৰাকী বিধায়ক সদায় থাকক আগলৈও থাকক আৰু সেইকাৰণে আমি কৈছিলোঁ CPMক যে আপোনালোকে বেলেগ এজন প্ৰাৰ্থী উলিয়াওক তালুকদাৰ ডাঙৰীয়াক কিয় দিব লাগে তেখেতটো MLA হৈছে আৰু তেখেতক MLA বনোৱাত আমি সহায় কৰিছোঁ এজন মানুহক 2 বছৰ আগতে আমি MLA বনাইছোঁ 2 বছৰৰ পাছত আকৌ MP বনাম এনেকুৱা কথাটো আমাৰ লগত হোৱা নাছিল গতিকে না চুৰি মৰা কথাটো অহা নাই বিজেপি বিৰোধী ভোট বিভাজন এবাৰ নহয় ৰাইজে জানে যে CPMে অসমত এতিয়া বিজেপিক প্ৰতিৰোধ কৰিব পৰা শক্তি নাই চাওক আমাৰ ষ্টেট সেৱা দলৰ চেয়াৰমেন দীপ বায়ন ডাঙৰীয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহি ডাঙৰীয়া আমি আমাৰ দলৰ ব্যক্তিক প্ৰাৰ্থিত্ব দিওঁতে যদি কোনোবা বিৰোধীয়ে ভাল পায় আমি তাত বেয়া পাবলৈ কিটো আছে আমি আমাৰ লিষ্টখন আমি তো বেলেগ দলৰ সৈতে আলোচনা কৰি দিব নালাগিব তেনেকুৱা বোকা ছটিওৱাৰ ৰাজনীতি আমি কিছুমান পৰ্যায়ত থকা মানুহে নকৰাটো ভাল বোকা ছটিয়াবলৈ গ'লেতো আপোনাৰ গাটো বোকা লাগিব আপুনি যেতিয়া হাতত বোকা লৈ পেলাই মুগালে মাৰিব বিচাৰিব তেতিয়া আপোনাৰ হাতো লেতেৰা হ'ব